নমস্কাৰ ইছমামণি হেলম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইছমামণিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব আৰু আজি আকৌ আপোনালোকৰ বাবে খুব ধুনীয়া ধুনীয়া পিয়ৰ পত্নী কটনৰ মিচিং যোৰা পিয়ৰ ধেমাজি মাটিশালত বোৱা খুব ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ আৰু বহুত নতুন নতুন কালেকশ্যন লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। আৰু আপোনালোকে যদি আমাৰ কালেকশ্যনসমূহ নিজে আহি যদি চাব বিচাৰে আহিব পাৰিব। আমাৰ এড্ৰেছটো হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি আৰু যিসকলে আহিব নোৱাৰে অনলাইন যোগে ল'ব বিচাৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰি অসমৰ যিকোনো জেগাৰ পৰাই DDDC আৰু পোষ্ট অফিচ যোগে ল'ব পাৰিব আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে শ্বিপিংটো এক্সট্ৰা আহিব। আৰু আপোনালোকে যদি আমাৰ পৰা হ'লচেলো যদি ল'ব বিচাৰে হ'লচেলো ল'ব পাৰিব, আমাৰ হ'লচেলো দিয়া হয় আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত হওক বা ৰিটেইলত হওক বহুত ৰেহাই মূল্যত পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব আৰু নাম্বাৰটো স্ক্ৰীণত দিয়া আছে, এইটো আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এইখন আহিব চাদৰখন, খুব ধুনীয়া পুৰা হেভি হয় চাদৰখন। চাওক বহুত বেছি ধুনীয়া হয় চাদৰখন। এনেধৰণে ধুনীয়াকৈ মাজে মাজে এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ বুটা বচা থাকিব। আচল ডিজাইনটো চাব পৰা, আচল ডিজাইনটো খুব ধুনীয়াকৈ ভকেট টাইপৰ এনেকৈ ডাবুল ফ্লাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। ফুলৰ কামখিনি পুৰা ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব, পুৰা হেভিকৈ কৰি দিয়া হৈছে আচল ডিজাইনটো চাব পাৰে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ দুটা দুটাকৈ পুৰা ধুনীয়াকৈ এনেকৈ বুটা বচা থাকিব আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব। কোৱালিটি বহুত ভাল হয় আৰু ফিনিচিং খুব ধুনীয়া। এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে, খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিনাজি কৰা হৈছে। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো হেভিকৈ আহিব এনেকৈ খুব ধুনীয়াকৈ পুৰা হেভিকৈ এনেকৈ হাতত দিবৰ কাৰণে এনেধৰণে কাম কৰা হৈছে পুৰা হেভিকৈ। আৰু এইকেইটা আহিব ইয়াৰে চাইডৰ পটিকেইটা চাব পাৰে, খুব ধুনীয়াকৈ ভকেট গাইকৈ এনেকৈ ফুলপটি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। খুব বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু কোৱালিটি একদম বহুত ভাল হয়। আৰু এই হেভিযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 টকাতে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। কালাৰ চাব পৰা আপোনালোকে বহুত বেছি মৰম লগা কালাৰ হয়, লাইট কালাৰ হয়। এইখন আহিব ইয়াৰ চাদৰখন খুব ধুনীয়াকৈ এনেকৈ এনেধৰণে তিনিটাকৈ মাজে মাজে মাল্টি কালাৰ এনেকৈ বুটা বচা থাকিব। আৰু আচল ডিজাইনটো চাব পাৰে, খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেকৈ ডাবুল খাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। ধুনীয়াকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু কাপোৰটো একদম আহল বহল দীঘল থাকিব, এনেকৈ খুব ধুনীয়াকৈ আহল বহল দীঘল থাকিব। আৰু এইখন আহিব মেখেলাখন চাব পাৰে, মেখেলাখনো খুব ধুনীয়াকৈ এনেকৈ ওপৰলৈকে এনেকৈ কাম কৰা থাকিব আৰু লগত ব্লাউজৰ পিচটো ইয়াতে লাগি আছে এনেকৈ ধুনীয়াকৈ ইয়াতে ব্লাউজৰ পিচটো আছে আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এইকেইটা আহিব ইয়াৰে চাইডৰ পটিকেইটা খুব ধুনীয়াকৈ বিচনী খাই কৰি দিয়া হৈছে এনেকৈ সৰু সৰুকৈ, খুব বেছি ধুনীয়া মৰম লগা কাপোৰযোৰ। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ 2750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন, ইয়াৰ চাদৰখন এনেকৈ আহিব ধুনীয়াকৈ এনেধৰণে আহিব, মাজতে এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ দুটা দুটাকৈ বুটা বচা থাকিব। আৰু আচলৰ ডিজাইনটো খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেকৈ ডাবুল খাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু খুব ধুনীয়াকৈ বুটাখিনি এনেকৈ মাল্টি কালাৰ দি বুটাখিনি কৰা হৈছে এনেকৈ খুব ধুনীয়াকৈ। আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু আহল বহল একদম দীঘল হ'ব কাপোৰযোৰ, কোৱালিটি একদম বহুত ভাল হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে, মেখেলাখনো পুৰা এনেকৈ আঁঠুৰ ওপৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিনাজি কৰা হৈছে। আৰু এইকেইটা আহিব ইয়াৰে চাইডৰ পটিকেইটা চাব পাৰে, খুব ধুনীয়াকৈ বিচনী খাই কৰি দিয়া হৈছে এনেকৈ ধুনীয়াকৈ। আৰু লগত থাকিব ব্লাউজৰ পিচ, এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এনেকুৱা ধৰণৰ ছেম এটা পটি থাকিব। আৰু প্ৰাইচ আহিব মাত্ৰ 2750।
নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব ইয়াৰে চাদৰখন এনেকৈ আহিব খুব ধুনীয়াকৈ এনেকৈ মাজে মাজে এনেকৈ বুটা বচা থাকিব মাল্টি কালাৰ দি। আৰু আচলৰ ডিজাইনটো এনেকৈ খুব ধুনীয়াকৈ ভকেট গাইকৈ এনেকৈ ডাবুল খাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে, খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব বুটাখিনি এনেকৈ ধুনীয়াকৈ। আৰু মাজে মাজে এনেকৈ তিনিটাকৈ বুটা বচা থাকিব আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব, ওখ পাখ সকলোৱে পৰিধান কৰিব পাৰিব। এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনো প্ৰায় এনেকৈ ওপৰলৈকে কাম কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা চাব পাৰে খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে এনেধৰণে। আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এনেকুৱা এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ব্লেক কালাৰ এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন চাব পাৰে খুব ধুনীয়াকৈ মাজে মাজে এনেকৈ মাল্টি কালাৰ এনেকৈ বুটা বচা থাকিব, বহুত বেছি ধুনীয়া হয়। আৰু আচলৰ ডিজাইনটো চাব পাৰে খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে এনেকৈ ওপৰতে সৰুকৈ এটা ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু ফুলৰ কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি এনেকৈ কাম কৰা হৈছে, বহুত বেছি ধুনীয়া হয়। আৰু চাদৰখনৰ মাজে মাজে এনেকৈ দুটাকৈ বুটা বচা থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন এনেধৰণে আহিব, এনেকৈ আহিব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি পটনটাৰি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটিটা খুব ধুনীয়াকৈ এনেকৈ ভকেট গাই কৰি দিয়া হৈছে সৰুকৈ। আৰু লগত থাকিব ব্লাউজৰ পিচ, এইখন চাব পাৰে। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবলৈ এটা পটি থাকিব। এইযোৰো ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব ইয়াৰে চাদৰখনৰ আচল ডিজাইনটো খুব ধুনীয়াকৈ ভকেট গাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা হৈছে আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ, খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে এনেকৈ আৰু মাল্টি কালাৰ দি কাম কৰা থাকিব। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব। কোৱালিটি বহুত ভাল হয় আৰু ফিনিচিঙো খুব ধুনীয়া হয়। এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ আঁতৰ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পটনটাৰি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটিটা খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে সৰুকৈ। আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব এনেকুৱা ধৰণৰ। আৰু প্ৰাইচ আহিব মাত্ৰ 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচলতে ডিজাইনটো খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা, বুটাৰ কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি এনেকৈ কাম কৰা হৈছে আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। ফুলৰ কামখিনি চাব পাৰে বহুত বেছি ধুনীয়া হয়। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ চাৰিটাকৈ ধুনীয়াকৈ বুটা বচা থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনো খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। আৰু এইকেইটা আহিব চাইডৰ পটিকেইটাও খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে সৰুকৈ। আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এনেকুৱা এটা পটি থাকিব সৰুকৈ। আৰু এযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ব্লেক কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব ইয়াৰে চাদৰখন চাওক খুব ধুনীয়াকৈ এনেকৈ মাজে মাজে মাল্টি কালাৰ দি এনেকৈ খুব ধুনীয়াকৈ বুটা বচা থাকিব এনেকৈ তিনিটাকৈ। আৰু আচলৰ ডিজাইনটো এনেকৈ খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। খুব ধুনীয়াকৈ মাল্টি কালাৰ দি এনেকৈ খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে। আৰু ফুলৰ কামখিনিও খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব, হয়, ওখ পাখ সকলোৱে পৰিধান কৰিব পাৰিব, কোৱালিটি বহুত ভাল হয়। এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনৰ পৰা ওপৰলৈকে কাম কৰা থাকিব, হেভিকৈ একদম খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি পটনটাৰি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটিটা খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে এনেধৰণে। আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব। আৰু প্ৰাইচ আহিব মাত্ৰ 2750। নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন চাব পাৰে।
চাদৰখনৰ মাজে মাজে এনেকৈ ধুনীয়াকৈ বুটা বচা থাকিব আৰু আঁচলৰ ডিজাইনটো খুব ধুনীয়াকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু বুটাখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি এনেকৈ কাম কৰা হৈছে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু চাদৰখনৰ মাজে মাজে এনেকৈ বুটা বচা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব এইখন আহিব ইয়াৰে মেখেলাখন এনেধৰণে আহিব ধুনীয়াকৈ এনেকৈ আহিব আৰু ওপৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি পটপিন্দাৰি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিটো এনেধৰণে আহিব আৰু লগত থাকিব ব্লাউজৰ পিচ এইখন চাব পাৰে এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2750 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখন চাব পাৰে চাদৰখনৰ আঁচলৰ ডিজাইনটো খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা হৈছে আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু চাদৰখনৰ মাজে মাজে এনেকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি বুটা বচা থাকিব তিনিটাকৈ আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব ওখ পকা অকলেই পৰিধান কৰিব পাৰিব এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি পটপিন্দাৰি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিটো এনেকৈ খুব ধুনীয়াকৈ এনেধৰণে আহিব আৰু লগত থাকিব ব্লাউজৰ পিচ এইখন চাব পাৰে এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এনেকুৱা এটা পটি থাকিব প্ৰাইচ আহিব মাত্ৰ 2750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখনৰ আঁচলৰ ডিজাইনটো খুব ধুনীয়াকৈ এনেকৈ বিচনী খাইকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা হৈছে আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে এনেকৈ খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰি দিয়া হৈছে পুৰা ধুনীয়া ফিনিচিঙত আৰু চাদৰখনৰ মাজে মাজে এনেকৈ বুটা বচা থাকিব এনেধৰণে আৰু আহল বহল দীঘল হয় কাপোৰযোৰ খুব বেছি ধুনীয়া হয় আৰু এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ আঁঠু ওপৰলৈকে কাম কৰা থাকিব আৰু মেখেলাখনৰ লগতে পটিকেইটা লাগি আছে ইয়াতে এইকেইটা আহিব চাইডৰ পটিটা খুব ধুনীয়াকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ এইখন আহিব ব্লাউজৰ পিচ এইখন চাব পাৰে এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰ চাদৰখন চাব পাৰে ধুনীয়াকৈ এনেকৈ আহিব আৰু মাজে মাজে এনেকৈ খুব ধুনীয়াকৈ সৰু বুটা তিনিটাকৈ বুটা বচা থাকিব আৰু মাল্টি কালাৰ দি বুটা বচা হৈছে চাদৰখনৰ আঁচলৰ ডিজাইনটো খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেধৰণে ডাবুল ঘাই কৰি দিয়া হৈছে আৰু এনেকৈ খুব ধুনীয়াকৈ পুৰা ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি হেভিকৈ ওপৰলৈকে কাম কৰা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব আৰু মাজতে এনেকৈ সৰু বুটা মাল্টি কালাৰ দি বুটা বচা থাকিব এইখন আহিব মেখেলাখন চাব পাৰে মেখেলাখনো খুব ধুনীয়াকৈ এনেকৈ ওপৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি পটপিন্দাৰি কৰা হৈছে খুব ধুনীয়া হয় মেখেলাখন আৰু এইকেইটা আহিব ইয়াৰে চাইডৰ পটিকেইটা খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেধৰণে আহিব আৰু লগত থাকিব ব্লাউজৰ পিচ এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 2750 নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ বটল গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখনৰ আঁচলৰ ডিজাইনটো খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেধৰণে ডাবুল খাই কৰি দিয়া হৈছে ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব পুৰা ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি মোৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ বটল গ্ৰীণ কালাৰৰ হয় খুব বেছি ধুনীয়া হয় কালাৰটো আৰু চাদৰখনৰ মাজে মাজে এনেকৈ সৰু বুটা তিনিটাকৈ ধুনীয়াকৈ বুটা বচা থাকিব কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব কোৱালিটি একদম বহুত ভাল হয় আৰু ফিনিচিং খুব ধুনীয়া বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ আঁঠু ওপৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটপিন্দাৰি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা খুব ধুনীয়াকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ এইখন চাব পাৰে আৰু হাতত দিবৰ কাৰণে এনেকুৱা এটা পটি থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 2750 খুব বেছি ধুনীয়া হয় আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখন চাব পাৰে বহুত বেছি ধুনীয়া হয় আৰু মাজে মাজে এনেকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি এনেকৈ দুটাকৈ বুটা বচা থাকিব মাজে মাজে খুব ধুনীয়াকৈ
আৰু আচল ডিজাইনটো ধুনীয়াকৈ এনেকৈ বিচনী ঘাইকৈ এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে, ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে, ফুলৰ কামখিনি পুৰা হেভিকৈ ধুনীয়াকৈ এনেকৈ বুটা বচা থাকিব। আৰু মাজে মাজে এনেকৈ বুটা বচা থাকিব মাজে মাজে চাদৰখনত। আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখন এনেকৈ ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পচন্দা দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটিতে খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে। আৰু পটিকেইটা খুৱালে খুব বেছি ধুনীয়া লাগিব কাপোৰযোৰ। আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750। কাপোৰযোৰ যদি পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।